দেউতাই এনেকুৱা এটা কাম কিয় কৰিলে? তোমাৰ মায়ে মোৰ পৰা দায়িত্ববোৰ কাঢ়ি নি নিজৰ ভায়েকক দিলে, আৰু এতিয়া দেউতাই প্ৰকাশ খুৰাক। এইবোৰ কি হৈ আছে মানে? ময়ো একো বুজি পোৱা নাই। মানে অফিচটো মই চম্ভালি আছিলোঁ, কিন্তু হঠাতে সকলোবোৰ দায়িত্ব মায়ে মামাক দি দিলে। এতিয়া আকৌ শুনিছোঁ প্ৰকাশ খুৰাই অফিচটো চম্ভালি আছে। আচলতে মই ধৰিব পৰা নাই কথাটো কি। আজি মনটো মোৰ বহুত ভাল লাগিছে। আবেগতে সেইকাৰণে চকু পানী ওলাই গৈছিলে। সঁচাকৈ বাৰ সুখবোৰ আচলতে আমাৰো সুখ। ভিনদেউ সুখী। অৱশেষত কথাটো ময়ো উপলব্ধি কৰিলোঁ। তুমি তোমাৰ ভুল বুজি পাই আমাৰ ওচৰলৈ আহিছা, মোৰ ভাল লাগিছে। ভুল সকলোৱে কৰে, কিন্তু ভুলৰ স্বীকাৰ সকলোৱে কৰিব নোৱাৰে। দেউতাৰে বজাৰ কৰি আনিছে, ভালদৰে ভাত সাজ ৰান্ধি খুৱাবলৈ দায়িত্ব তোমাৰ। কি মই ৰান্ধিব লাগিব? ইয়াত তোমাৰ মোৰ বাহিৰে তৃতীয় ব্যক্তি আছে নেকি? দিনে দিনে মানে এইজনী উৎপাত বাঢ়িহে গৈছে। কি? ইমান দিনে তোমাৰ মায়ে আমাক মূৰ্খ সজাই আহিছে। মাক মানিব লাগিব দেই, মানুহ ইমান তললৈ কেনেকৈ নাহিব পাৰে? ইমান দিনে মোক যিমান কষ্ট দিছে হিচাপ কৰি কৰি পৰিশোধ কৰিম সেই কষ্টৰ। মায়ে কিন্তু এইবোৰ ভাল কাম কৰা নাই। মাৰ প্ৰতি ক'ৰবাত যদি কিবা অলপ সন্মান আছিলেও আজিৰ পৰা সেয়াও নাই। মই মজা দি আছোঁ ৰ'বা, সময়ত গম পাব মই কোন। মোক অত্যাচাৰ কৰাৰ বিনিময় কি হ'ব পাৰে। বহা। এতিয়া তুমি অলপ ফ্ৰেছ হৈ লোৱা, আৰু যদি তোমাক কিবা প্ৰয়োজন হয় মোক ক'বা, মই যোগাৰ কৰি দিম। মোৰ বেমাৰ হোৱা নাই নহয়, মই চলা ফুৰা কৰিব পাৰিম। নহ'ব, তুমি এতিয়া ৰেষ্ট লোৱাটো খুব প্ৰয়োজন। মই অলৰেডি ডক্টৰৰ লগত কথা পাতিছোঁ। মই যিমান পাৰোঁ সোনকালে তোমাক এবাৰ চেকআপত লৈ যাম। আৰু এটা কথা, এই মাৰ পৰা অলপ সাৱধানে থাকিবা। তুমিতো চাগে আগতে গম পাইছিলে, মইহে এতিয়া ভালদৰে চিনি পাইছোঁ। তেওঁ নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে যিকোনো কাম কৰিব পাৰে। তন্ময় আৰু শিখা ক'ত? সিহঁতৰ ভালনে? আছে দুটা, ভালেই চাগে। চব স্বাৰ্থপৰ, নিজৰ স্বাৰ্থৰ কথা আগত ৰাখিহে সকলো কৰে। সেইবোৰ বাদ দিয়া, তুমি অলপ ৰেষ্ট লোৱা। মই আহি আছোঁ।
কথাটো শুনি তুমি কষ্ট পাবা, সেইকাৰণে নিজে চাই ল'বা। এখেতে মোৰ আগত গৌৰৱৰ কথা ক'ব বিচাৰিছে নেকি? লওক, এয়া কি কৰিছা? যাওক ৰন্ধা বঢ়া কৰকগে। এইবোৰৰ দায়িত্ব তোমাক দিছিলোঁ নে নাই? হ'ব, আপোনাৰ কথা মই সকলো গম পাইছোঁ। এতিয়া যে এইখন ঘৰত আপোনাৰ কোনো পাৱাৰ নাই। এতিয়াও সকলোবোৰ দাদাৰ নামতে আছে। আৰে নাযায় কিয়? যাওক। আৰু এতিয়াৰ পৰা মোৰ ওপৰত হুকুম চলাবলৈ নাহিব আৰু নিজৰ ৰন্ধা বঢ়া নিজে কৰি ল'ব। খং কিয় কৰিছে? খং কৰি লাভ নাই। সময়ত ভাত নাপালে আপোনাৰ স্বামীয়ে আপোনাকে খং কৰিব। যাওক। ভালদৰে জানো তই দুইটা মিলি কি কি কৰি আছ। অফিচ চম্ভালিবলৈ গৈছিল জান তই? হে জানো অফিচৰ কাম কাজ যোগ্যতা আছে? অফিচ চম্ভালে। তই সুস্থ হৈ আহি পাহৰি গলি নেকি? নে তই পাহৰাৰ অভিনয় কৰিছ? খং কিয় কৰিছে? খং কৰি লাভ নাই। সময়ত ভাত নাপালে আপোনাৰ স্বামীয়ে আপোনাকে খং কৰিব। যাওক। তই তোক মোৰ ঘৰলৈ আহিবলৈ মানা কৰিছিলোঁ নহয়। হেৰি মানে ভিন্দু বাইদেউহে কিয় জানো মাতি পঠিয়ালে? বাইদেউৰ মূৰটো তই খালি তই চব বেয়া বুদ্ধিবোৰ বাইদেউৰ মূৰত সোমোৱাই দিছ। কি যে কয় ভিন্দু, মই এনেকুৱা নহয়তো। মইতো সদায় বাইদেউক ভাল ভাল উপদেশবোৰেই দিওঁ। হ'ব, নাটক কৰিব নালাগে। মই ভালদৰে জানো তই দুইটা মিলি কি কি কৰি আছ। অফিচ চম্ভালিবলৈ গৈছিল জান তই? হে জানো অফিচৰ কাম কাজ যোগ্যতা আছে? অফিচ চম্ভালে। ভাগ্য ভাল, ভাগ্য তোৰ ভাল। গৌৰৱে গম নাপালে। গম পোৱা হ'লে তোৰ কি অৱস্থা কৰিলেহেঁতেন। যাই ইয়াৰ পৰা যা। বাইদেউ নাই নেকি ভিন্দু? আছে, কিয় নাথাকিব? কিন্তু মই তোক বাইদেউক লগ ধৰিবলৈ নিদিওঁ। যাই ইয়াৰ পৰা। আজিৰ পৰা নাহিবি এইখন ঘৰলৈ। মানে চব চালা। তই সুস্থ হৈ আহি পাহৰি গলি নেকি? আগৰ কথাবোৰ তোৰ মনত আছেনে? তইতো তোৰ মিত্ৰমাৰৰ শপত খাই মোক কথা দিছিলি, মনত আছে? মই মোৰ মৃত মাৰ শপত খাই কৈছোঁ, যদি তুমি পাহাৰীক এইখন ঘৰৰ পৰা
মোৰ জীৱনৰ পৰা আঁতৰ কৰিব পাৰা মোৰ সকলো তোমাৰ নামত কৰি দিম নে তই পাহৰাৰ অভিনয় কৰিছ একো নকওঁ যে কিবা এটাতো ক মই ঘৰলৈ উভতি অহাৰ পিছত তুমি এবাৰো সুধিছানে এবাৰো সুধিছানে যে মই কেনে আছো মই ভালদৰে সুস্থ হৈ উঠিছোনে এইবোৰ কথা তোমাক কৈ একো লাভ নাই কাৰণ এইবোৰ কথাক লৈ তোমাৰ কোনো ভ্ৰক্ষেপেই নাই আচলতে এইবোৰ কথাই তোমাৰ ওপৰত একো প্ৰভাৱেই নেপেলায় যদি তুমি মোক এবাৰ নিজৰ সন্তান বুলি ভাবিলা হয় ময়ো তোমাক নিজৰ মাৰ দৰে মৰম দিলোঁ হয় মোৰ যি আছে মই যি কৰিছোঁ এই সকলোবোৰতো এই ঘৰখনৰ বাবেই কৰিছোঁ তুমি মোক লৈ এবাৰলৈও সুখী নে যে মই সুস্থ হৈ উঠিলোঁ মই আকৌ এবাৰ নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পৰা হ'লোঁ নাই এইবোৰ কথা তোমাক কৈ একো লাভ নাই কাৰণ এইবোৰ কথাক লৈ তোমাৰ কোনো ভ্ৰক্ষেপেই নাই আচলতে এইবোৰ কথাই তোমাৰ ওপৰত একো প্ৰভাৱেই নেপেলায় তুমি মাথো টকা পইচা সা সম্পত্তি এইবোৰক লৈ ব্যস্ত বাকী সকলোবোৰ কথা তোমাৰ বাবে ভিত্তিহীন তুমি কোৱাচোন আজিলৈকে কেতিয়াবা তুমি মোক নিজৰ সন্তানৰ দৃষ্টিৰে চাই পাইছানে নাই তুমি কেৱল নিজৰ স্বাৰ্থ বিচাৰি ফুৰা সকলোতে তুমি মোক ইমান দিনে এইকাৰণে চোৱা চিতা কৰিছিলা যাতে তোমাৰ ভৱিষ্যত জীৱনটো সুৰক্ষিত হৈ থাকে কি জানা তুমি কেতিয়াও কাৰো আপোন হ'ব নোৱাৰিলা মোৰ কথাটো বাদ দিয়া আনকি তন্ময় নিজৰ মা হিচাপে তাৰ ওপৰত তোমাৰ যিখিনি অধিকাৰ সেইখিনিৰো যোগ্য নহয় তুমি যদি তুমি মোক এবাৰ নিজৰ সন্তান বুলি ভাবিলা হয় ময়ো তোমাক নিজৰ মাৰ দৰে মৰম দিলোঁ হয় মোৰ যি আছে মই যি কৰিছোঁ এই সকলোবোৰতো এই ঘৰখনৰ বাবেই কৰিছোঁ তোমাৰ মোৰ বুলিবলৈনো আৰু আছে কি মই মোৰ মৃত মাৰ শপত খাইছিলোঁ সঁচা কিন্তু মই এই সময়ত যদি তুমি বিচৰাৰ মতে সকলোবোৰ কৰোঁ মৃত মাৰ আত্মাই মোক কেতিয়াও ক্ষমা নকৰিব হয়তো মৃত্যুৰ পাছতো তেওঁ কেতিয়াও শান্তি নাপাব হয় সেই সময়ত মই মানসিকভাৱে অস্থিৰ আছিলোঁ কিন্তু এতিয়া নহয়